নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো নিট পৰীক্ষাক লৈ পুনৰ পৰীক্ষাক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু নকল ৰোধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে চৰকাৰে যেহেতু নিট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পুনৰ যি নিট পৰীক্ষা অনুষ্ঠিত হ'ব তাক লৈ কেতবোৰ নিয়ম জাৰি কৰা হৈছে কি নিয়ম আছে জনাবলৈ লৈছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ নিট পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 21 জুনৰ নিট পুনৰ পৰীক্ষাক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু নকল ৰোধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে দুবাৰকৈ ফ্ৰিক্সিং কৰা হ'ব বুলি জনাইছে পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণ নিষিদ্ধ হৈছে মোবাইল ফোন আৰু কেন্দ্ৰৰ 100 মিটাৰ ব্যৱধানত ধাৰা জাৰি কৰা হৈছে 144 ধাৰা জাৰি কৰা হৈছে আমি জনাইছো সকলো কেন্দ্ৰত সংস্থাপন কৰা হ'ব মোবাইল সিগনেল জেমাৰ আমি জনাইছো কটকটীয়া সিসিটিভিৰ নিৰীক্ষণত থাকিব অনুষ্ঠিত হ'ব সম্পূৰ্ণ পৰীক্ষা চৌদিশে মোতায়েন থাকিব আৰক্ষী আৰু নিৰাপত্তা বাহিনী এই মুহূৰ্তত জনাইছো হেনাৰ নিৰাপত্তাত কেন্দ্ৰলৈ অনা হ'ব প্ৰশ্ন কাকত আৰু 21 জুনত ASTC বাছত বিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰিব এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব এই বিনামূলীয়া বাছ সেৱা আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব অসমৰ নিট পৰীক্ষাৰ্থীৰ বাবে আহি গৈছে ডাঙৰ খবৰ আৰু 21 জুনত অনুষ্ঠিত হ'বলগীয়া নিট UGC পুনৰ পৰীক্ষা কেন্দ্ৰ কৰি অসম চৰকাৰে সম্পূৰ্ণ সতৰ্ক হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজে প্ৰস্তুতি পৰ্যালোচনা কৰি স্পষ্টভাৱে জনাইছে এইবাৰ কোনো ধৰণৰ নকল অনিয়ম বা গাফিলতি একেবাৰে সহ্য কৰা নহ'ব পৰীক্ষা কেন্দ্ৰসমূহত এইবাৰ অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক দুবাৰকৈ ফ্ৰিক্সিং কৰা হ'ব বুলি জনাইছে আৰু নিষিদ্ধ সামগ্ৰী কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰে মোবাইল ফোন নিষিদ্ধ কৰিছে লগতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ এলেকাত জাৰি কৰা হৈছে 144 ধাৰা আমি জনাইছো নকল প্ৰতিৰোধৰ বাবে সকলো কেন্দ্ৰলৈ মোবাইল সিগনেল জেমাৰ স্থাপন কৰা হ'ব আৰু সিসিটিভি কেমেৰাৰ জৰিয়তে সম্পূৰ্ণ নিৰীক্ষণত থাকিব পৰীক্ষা সম্পূৰ্ণ নিৰীক্ষণত থাকিব সিসিটিভি কেমেৰাৰ জৰিয়তে সম্পূৰ্ণ নজৰদাৰী ৰাখিব প্ৰত্যেকটো কেন্দ্ৰত পৰীক্ষাৰ আগত চলি থকা সময়ত আৰু শেষ হোৱাৰ পিছতো আৰক্ষী বাহিনী মোতায়েন থাকিব আমি জনাইছো এইবাৰ পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন নিষিদ্ধ কৰিছে কেৱল পৰীক্ষাৰ্থীয়ে নহয় পৰ্যবেক্ষক কৰ্মচাৰী আৰু বিষয়াসকলেও মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাত এই মুহূৰ্তত জনাই আছো কেৱল MTৰ অনুমোদিত বিশেষ বিষয়াসকলেহে চৰকাৰী কামৰ বাবে মোবাইল ব্যৱহাৰ কৰিব পাৰিব কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে প্ৰশ্ন কাকতৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হেনাৰ নিৰাপত্তাৰ মাজেৰে প্ৰশ্ন কাকত পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব আমি জনাইছো ইফালে পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ আছে 21 জুনত নিট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলে ASTC বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব ইয়াৰ বাবে বৈধ এডমিট কাৰ্ড দেখুৱালে যথেষ্ট হ'ব আমি জনাইছো চৰকাৰৰ লক্ষ্য হৈছে সম্পূৰ্ণ স্বচ্ছ আৰু সুৰক্ষিত আৰু ন্যায়সংগত পৰিৱেশত পৰীক্ষা অনুষ্ঠিত কৰা যাতে প্ৰতিগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত সফলতা লাভ কৰিব পাৰে তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা বাহাল থাকিব আমি জনাইছো অসমৰ নিট পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ 21 জুনৰ নিট পুনৰ পৰীক্ষাক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে নকল ৰোধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে চৰকাৰে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ দুবাৰকৈ ফ্ৰিক্সিং কৰা হ'ব পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ কৰিছে মোবাইল ফোন আৰু পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যৱধানত জাৰি কৰা হৈছে ধাৰা জাৰি কৰা হৈছে 144 ধাৰা জাৰি কৰা হৈছে 100 মিটাৰ কেন্দ্ৰত ব্যৱধানত কোনো লোকে আচলতে গোট খাব নোৱাৰিব সকলো কেন্দ্ৰত সংস্থাপন কৰা হৈছে মোবাইল সিগনেল জেমাৰ আমি জনাইছো কটকটীয়া সিসিটিভিৰ নিৰীক্ষণত থাকিব সম্পূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ'ব চৌদিশে মোতায়েন থাকিব আৰক্ষী আৰু নিৰাপত্তা বাহিনী সেনাৰ নিৰাপত্তাত কেন্দ্ৰলৈ অনা হ'ব প্ৰশ্ন কাকত আমি জনাই আছো 21 জুনত ASTC বাছত বিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া বাছ সেৱা আৰু পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ মোবাইল ফোন 21 জুনত অনুষ্ঠিত হ'বলগীয়া নিট UGC পুনৰ পৰীক্ষা কেন্দ্ৰ কৰি অসম চৰকাৰে
সতৰ্কতা অৱলম্বন কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত স্পষ্টকৈ জনাইছে যে এইবাৰ কোনো ধৰণৰ নকল অনিয়ম বা গাফিলতি একেবাৰে সহ্য কৰা নহ'ব। পৰীক্ষা কেন্দ্ৰসমূহত এইবাৰ অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ দুবাৰকৈ ফ্ৰিক্সিং কৰা হ'ব যাতে কোনো নিষিদ্ধ সামগ্ৰী কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰে, অৰ্থাৎ চেকিং কৰা হ'ব। লগতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ এলেকাত 144 ধাৰা বলবৎ কৰিছে। নকল ব্যৱস্থা যি প্ৰতিৰোধৰ বাবে সকলো কেন্দ্ৰত মোবাইল ছিগনেল জেমাৰ স্থাপন কৰা হ'ব। CCTV কেমেৰাৰ জৰিয়তে পৰীক্ষাৰ প্ৰতিটো মুহূৰ্ত নিৰীক্ষণ কৰিব। পৰীক্ষাৰ আগত চলি থকা সময়ত আৰু শেষ হোৱাৰ পাছতো আৰক্ষী বাহিনী মোতায়েন থাকিব। এইবাৰ পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন নিষিদ্ধ কৰিছে। কেৱল পৰীক্ষাৰ্থীৰ বাবেই নহয়, পৰ্যবেক্ষক তথা কৰ্মচাৰী আৰু বিষয়াসকলৰ বাবেও মোবাইল ফোন নিষিদ্ধ কৰিছে। কেৱল NTAৰ অনুমোদিত বিষয়াসকলে চৰকাৰী কামৰ বাবে মোবাইল ব্যৱহাৰ কৰিব পাৰিব। আৰু প্ৰশ্ন কাকতৰ সুৰক্ষাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেনাৰ নিৰাপত্তাৰ মাজেৰে প্ৰশ্ন কাকত পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব। ইফালে পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ আছে। 21 জুনত নিটৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলে ASTCৰ বাছৰ বিনামূলীয়া সুবিধা পাব। এডমিট কাৰ্ড দেখুৱালেই লাভ কৰিব এই বিনামূলীয়া বাছ সেৱা ব্যৱস্থা।